নমস্কাৰ বন্ধু বান্ধৱীসকল, HB ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে ভিডিঅ' এটা নতুন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা ভাল খবৰ বন্ধু বান্ধৱীসকল, ইউকো বেংকৰ ফালৰ পৰা আপোনালোকৰ নতুন পদ এটা আৰম্ভ হৈছে, মুকলি হৈছে। অনলাইন ষ্টাৰ্ট হৈ আছে। বৰ্তমান আপোনালোকে অনলাইন কৰিব পাৰিব। এইটো আপোনালোকৰ 2 তাৰিখৰ পৰা জুলাই 2 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 16 তাৰিখলৈকে লাষ্ট ডেট আছে। তেতিয়ালৈকে আপোনালোকে অনলাইনটো কৰি ল'ব। আৰু আমাৰ অসমৰ কাৰণে কেইটা পষ্ট আছে আপোনালোকে চাই ল'ব। এই ন'টিফিকেশ্যনটোত আছে, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। ন'টিফিকেশ্যনৰ আপোনালোকে ডাউনলোড কৰি নিজেও চাব পাৰিব। ইয়াতে দিয়া আছে অসমৰ কাৰণে 24টা পদ আছে। তাতে আপোনালোকৰ SCৰ কাৰণে আছে এটা, STৰ কাৰণে আছে 2টা আৰু OBCৰ কাৰণে 6টা আৰু EWSৰ কাৰণে 2টা আৰু URৰ কাৰণে 13টা। টোটেল 24টা পদ। আৰু অল ষ্টেটৰ কাৰণে টোটেল আপোনালোকৰ পদ আছে 546টা। এইটো অনলাইন বৰ্তমান চলি আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব মই জনাই দিছোঁ। তলৰ পিনে আছে, এজ লিমিট কিমান দিয়া আছে কৈ আছোঁ। আপোনালোকৰ এজ লিমিট দিয়া আছে 20ৰ পৰা 28লৈকে। আৰু ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা হ'লে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু SC ST হ'লে 5 ইয়াৰ্ছ আৰু OBC হ'লে 3 ইয়াৰ্ছৰ আছে। আৰু বাকীবিলাক আছে, আপোনালোকে চাই ল'ব। ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ইনষ্টিটিউটৰ পৰা। আৰু আপোনালোকৰ যদি বৰ্তমানলৈকে ৰিজাল্টটোও অহা নাই, মানে জুলাইৰ 1 তাৰিখৰ আগত আপোনালোকে পাছ কৰা হ'ব লাগিব, মানে ৰিজাল্টটো পোৱা হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ ট্ৰেইনিং হ'ব 1 ইয়াৰৰ। তাতে আপোনালোকৰ ষ্টাইপেণ্ড দিয়া থাকিব। ট্ৰেইনিঙত আপোনাৰ মান্থলি ষ্টাইপেণ্ড দিয়া হ'ব, 15,000 কৰি দিয়া হ'ব। আৰু লোকেল লেংগুৱেজটো জানিব লাগিব। যোনখন ষ্টেটত আপোনালোকে মানে অনলাইনটো কৰে, সেই মানে যোনটো ষ্টেটৰ হয় আপোনালোকে কৰিব, সেইটো ষ্টেটৰ আপোনালোকে লোকেল লেংগুৱেজটো জানিব লাগিব। তেতিয়াহ'লে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব এতিয়া আছে আপোনালোকৰ স্ক্ৰিনিং টেষ্ট আৰু আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ, পাৰ্চনেল টেষ্ট হ'ব। আপোনালোকৰ বেংকৰ ফালৰ পৰাই লোৱা যাব। আৰু যদি কেণ্ডিডেট বেছি হোৱা যেন লাগে তেওঁলোকৰ মতে, তেনেহ'লে তেওঁলোকে আপোনালোকৰ ৰিটেন এক্সামটো কণ্ডাক্ট কৰিব পাৰে। তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰি তেওঁলোকে এইবোৰ কৰিব। আৰু যদি ৰিটেন টেষ্ট কণ্ডাক্ট কৰে, তেনেহ'লে তেওঁলোকৰ ৱেবছাইটত তেওঁলোকে জনাই দিব। আপোনালোকে চাব পাৰিব www.ecobank.com। এইটো ৱেবছাইটত গৈ আপোনালোকেও চাব পাৰিব, চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ভিডিঅ' পাই থাকে। ধন্যবাদ।